হেঁপাহৰ বহাগৰ বিহুটিক আদৰিবৰ বাবে অসমীয়াসকল এতিয়া ব্যস্ত বিভিন্ন কৰ্মশালাত বা তাঁতৰ পাতত। মই বৰ্তমান উপস্থিত আছোঁ শিঙাৰপাৰাত আৰু শিঙাৰপাৰাতো যুৱক যুৱতী তথা শিশুসকলে কৰ্মশালাত ব্যস্ত হৈ পৰিছে বিহুটিক আদৰাত। মোৰ কেমেৰা সহযোগীয়ে দেখাইছে প্ৰায় 100গৰাকীতকৈও অধিক নাচনীয়ে এই প্ৰশিক্ষণ লৈছে বিহু কৰ্মশালাত আৰু এই বিহু কৰ্মশালাত প্ৰশিক্ষণ লৈ যাতে অসমৰ বাপুতি সাহোন ভোগালী বিহুটিক আদৰাৰ কাৰণে চেষ্টা কৰিছে। মই এনকাটি দৰ্শকসকলক গীতৰ কলি শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ। মনতে পৰিলে তোমালৈ তেতিয়া চিৰিকৈ মাৰি যায় মোৰেনো কোমলীয়া কেনেকৈনো পাহৰি থাকো। হয়, এনেকৈ বিহু গীতেৰে তেওঁলোকে বহাগৰ বিহুটোক আদৰাৰ চেষ্টা কৰিছে। মোৰ লগত আয়োজক কেইগৰাকীমান আছে, তেখেতসকলৰ পৰা জানিব বিচাৰিম কিমানমান এইবাৰ পৰীক্ষাৰ্থী আহি ইয়াতে অংশগ্ৰহণ কৰিছে আৰু কেনেকুৱা প্ৰস্তুতি কেনেকুৱা। এই মুহূৰ্তলৈকে 150 শতাধিক শিক্ষাৰ্থী আহিছে আৰু প্ৰতি বছৰে আপোনালোকেও জানে, আমি আপোনালোকৰ সৈতেও জড়িত, প্ৰতি বছৰে এই ধৰণে বিশেষকৈ কিশোৰীসকল আহে আৰু এইবাৰ অৱশ্যে আমাৰ নিৰ্বাচনৰ কাৰণে অকণমান কিছু স্থবিৰ হৈছিল। অৱশ্যে নিৰ্বাচনৰ আগতে আমি আৰম্ভ কৰিলোঁ আৰু বতৰেও কিছু বাধা দিছে যদিও কিন্তু সেই উৎসাহটো কিন্তু ম্লান পেলোৱা নাই। আজিও ধুমুহা আহিছিল, কিন্তু ধুমুহাৰ পিছতো ধুনীয়াকৈ ছাত্ৰীসকল ওলাই আহিছে আৰু আমি আশা কৰোঁ কাইলৈ পৰহিলৈ বা তাৰ পিছদিনাও এই কৰ্মশালা চলিব আৰু 2 শতাধিক শিক্ষাৰ্থী আমাৰ ইয়াত হ'ব। বহাগক আদৰাৰ কাৰণে এক ব্যাপক প্ৰস্তুতি অতীতৰে পৰা কৰি আহিছে। আপুনি এইবাৰ কেনেধৰণৰ প্ৰস্তুতি আৰু কেনেকুৱা? এইবাৰ নৱৰূপ আঞ্চলিক ৰঙালী সন্মিলন সমিতিয়ে আজি এইবাৰ আমাৰ এই 4 বছৰ হ'ল, আমাৰ 37 নম্বৰ হয় এইবাৰ আমাৰ। অহা 4 বহাগ 18 এপ্ৰিল মুকলি হ'ব এইবাৰ আমাৰ। ইতিমধ্যে দেখিছোঁ আমাৰ শিঙাৰপাৰা বৃহত্তৰ শিঙাৰপাৰা অঞ্চলৰ যিখিনি আমাৰ উঠি অহা প্ৰজন্মই হওক বা অভিভাৱকসকল বৰ সচেতন। প্ৰায় 2 ঘণ্টা আগত যিটো ধুমুহা হৈ গ'ল আমাৰ ইয়াত, তাৰ পিছতো অভিভাৱকবিলাকে যেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকক লৈ ইয়ালৈ আনিছে আমাৰ বিহুতলীত, আমি নথৈ আনন্দিত সমিতি আৰু আশা কৰিম আহাত আৰু 3 দিন আমাৰ আৰু 3 দিন হ'ব। এই 3 দিনত ইয়াতকৈ যথেষ্ট সংখ্যক আমাৰ পৰীক্ষাৰ্থী ইয়াত আহিব। খুব কম দিন আৰু খুব কম দিনৰ ভিতৰতে হেঁপাহৰ বহাগৰ বিহুটিৰ বিহু নৃত্য বা বিহুৰ ঢোল বাদনে হওক বা বাদ্যযন্ত্ৰৰ যি প্ৰশিক্ষণ বা শিবিৰ সকলো আয়ত্ত কৰিব নোৱাৰি যদিও যিখিনি আহিছে আয়ত্ত কৰিব পাৰিছেনে? হয়, পাৰিছোঁ আমি। আমাৰ পৰীক্ষাৰ্থী বৰ সুন্দৰ। আমাৰ ইতিমধ্যে আপোনালোকে দেখিছে প্ৰতি বছৰে আমাৰ হেমেন ৰাজবংশী, ভগৱান ৰাজবংশী, হীৰক ডেকা আমাৰ স্থানীয়, যদিও তেওঁলোকে শিক্ষকতা কৰে, তথাপিতো এই আমাৰ অনুষ্ঠানৰ লগত অতি সুন্দৰভাৱে আমাৰ কৰ্মশালাখন তেওঁলোকে পৰিচালনা কৰি আহিছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব যে হেঁপাহৰ ৰঙালী বিহু আৰু কেইটামান দিনৰ পিছতে আমাৰ অসমলৈ আহিছে আৰু এনেদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহু প্ৰশিক্ষণ শিবিৰেৰে বহাগৰ বিহুটিক আদৰাৰ কাৰণে প্ৰস্তুতি চলাইছে প্ৰতিজন অসমীয়াই।